হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ ৰাজপথত প্ৰতিবাদ গোলাঘাটৰ খুমটাইৰ এখন বাগিচাৰ শ লোকৰ মাদক দ্ৰব্য নিবাৰণ জুৱা খেল বন্ধ বাল্য বিবাহ বন্ধ আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সজাগতা সৃষ্টিৰ ব্যতিক্ৰমী পদক্ষেপ বুটলি খোৱা বাগান গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বাগিচাখনৰ শিশুৰ পৰা মহিলালৈকে ওলাই আহিল প্ৰতিবাদী ৰেলী লৈ সমাজৰ পৰা এইসমূহ কুঅভ্যাস আঁতৰাই এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ বুটলি খোৱা বাগিচাৰ লোকসকলে লোৱা পদক্ষেপক শলাগ লৈছে সকলো। ক'ব বিচাৰো কি আমাৰ কি বাগান এলেকাৰ মানুহৰ বহুত পিছপৰা আৰু আমাৰ সন্তানকেইটাক আমি সময়ো দিব নোৱাৰো ৰাতিপুৱা ওলাই যাওঁ গধূলি সোমাওঁ সেইকাৰণে আমি সজাগতা কৈছো যে আমি য'ত তিনিআলিত বা বহি গধূলি সময় পাছ কৰাকৈ ল'ৰাকেইটা ভালকৈ পঢ়ক বা সময় অভাৱত নষ্ট নকৰক আৰু বাল্য বিবাহ বন্ধ হওক। যেতিয়া বাল্য বিবাহ হোৱাৰ লগে লগে সন্তান এটা আৰু ছোৱালীজনী বহুত মানসিক কষ্ট পায় ঘৰ এখন চম্ভালিব পৰা নহয় সেইকেইটাৰ কাৰণে আমি মাদক দ্ৰব্য বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে আমি আজি ৰেলী ওলাইছো। খুব সুন্দৰ কাৰ্যসূচী আৰম্ভ কৰিছে আমাৰ গাঁৱত যিটো নিচাযুক্ত দ্ৰব্য তাৰ বাবে আমি নিবাৰণৰ বাবে আমি চেষ্টা চলাইছো। আজি মাত্ৰ আৰম্ভণিয়ে বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে আমি আগৰটো কাৰ্য লৈছো আৰু আগলৈকে কৰি যাম। লগতে আমি এখন নিচামুক্ত সমাজ এখন গঢ়ি ল'বলৈ চেষ্টা কৰিছো আৰু লগতে তাৰ বাবে আমি যিটো সজাগতা আমি যিটো ৰেলী ষ্টাৰ্ট কৰিছো সেইটো আজিৰ আৰম্ভণিয়ে আমি আগলৈও এনেকে কাৰ্যসূচী কৰি যাম আৰু লগতে আমি আমাৰ যিটো ওচৰৰ আমাৰ চৰকাৰৰ পৰা আমি এইটো বিচাৰিম যাতে আমাৰ আশে পাশে থকা যিবোৰ নিচাযুক্ত আমাৰ যিটো ৱাইন শ্বপ আছে সেইবোৰ যাতে আমাৰ ওচৰে পাজৰে থকা ৱাইন শ্বপসমূহ বন্ধ কৰাত সহযোগ